কওঁ দেই হাই দোস্ত ৱেলকাম টু মাই ইউটিউব হ'ব ছাৰ আপুনি ইউটিউব হাই দোস্ত বুলি ক'ব নালাগে কাৰণ আপুনি হাই দোস্ত বুলি কোৱাতকৈ আপোনাৰ নিজৰ ষ্টাইলত কওক বেছি ভাল লাগিব হাই দোস্ত নক'লে আকৌ ইউটিউব কেনেকৈ হ'ব নালাগে আপুনি নিজৰ ষ্টাইলত কওক তেতিয়া আমাৰ বেছি ভাল লাগিব হাই দোস্ত বুলি নালাগে আপুনি নিজৰ ষ্টাইলত ঠিক আছে ঠিক আছে হাই গাইজ ছাৰ হা গাইজ মানে মানুহে হয় গৰু নহয় গাইজ মানে মানুহ হয় তহঁতি গাইজো ক'বলৈ নিদিয় নাই, হাই দোস্তো ক'বলৈ নিদিয় এনেকৈ কেনেকৈ ইউটিউব হ'ব গাইজ মানে মানুহ হয় গৰু নহয় গাইজ মানে এই গৰু নহয় গৰু হয় জানো এই বাদ দে বল আজি আমি আহিলোঁ কাজিৰঙা আমাৰ লগত আহিছে সুদীপ্ত আৰু এজন আজি ঘপককৈ ৰাতিপুৱাহে গম পাইছোঁ আমাৰ এজন বাৰ্থডে বয় আছে বাৰ্থডে বয় নীৰৱ আজি দুজন ষ্টুডেণ্ট আছে মোৰ লগত সুদীপ্ত বৰুৱা আৰু এই নীৰজ বাৰ্থডে বয় এই দেখা যাওক কি হয় আমি এতিয়া কাজিৰঙাৰ ভিতৰত আছোঁ এতিয়ালৈকে আমি বিশেষকৈ বাঘৰ সন্ধানত আছোঁ কিন্তু বাঘৰ এতিয়ালৈকে বিশেষ একো এক্টিভিটিজ দেখা নাই দুই এজেগাত কল পাই আছে কিন্তু কি হয় দেখা যাওক এতিয়াও সময় আছে এতিয়া 3টা বাজি গৈছে 5টালৈকে আৰু এঘণ্টাৰ ওপৰত সময় আছে খুব ভাল লগা পৰিৱেশ কিন্তু খুব ধূলিময় পৰিৱেশ এটা দেখা যাওক কাজিৰঙা চাফাৰীটো আমাৰ প্ৰায় এণ্ড হৈছে এই বাঘ দেখিলোঁ আমি দুজেগাত দুটা দেখিলোঁ এই আমাৰ লগত আজি গাইড হিচাপত আছিলে কাকু শইকীয়া কাকু আৰু এওঁ বহুত পপুলাৰ হয় এইটো ফিল্ডত কোনোবাই যদি কাজিৰঙালৈ আহিবলৈ বিচাৰে তেতিয়াহ'লে কাকুৰ লগত কণ্টেক্ট কৰিব পাৰে আৰু আমি এতিয়া প্ৰায় শেষ হৈছে আৰু এতিয়া বিশেষ আশা নাই আমি এতিয়া ওলাই যাম বাহিৰত তাৰপিছত আমি আজি থাকিম কেম্পিং কৰিম পিছৰখিনি দেখা যাব খুব সুন্দৰ পৰিৱেশ বনবিৰনা ইক' কেম্প কাজিৰঙা আজি আমি ইয়াতে ৰাতি নাইট ষ্টে কৰিম এই বহুত ধুনীয়াকৈ ৰাখিছে পৰিৱেশটো খুব ভাল লাগিছে হীৰক জে বৰুৱাৰ বনবিৰনা ইক' কেম্প সুন্দৰ পৰিৱেশ হীৰক বঢ়িয়া এতিয়া আমাৰ প্লেনিং মতে আমি যিটো ব্লগ আৰম্ভ কৰিম সেইটো আমাৰ ফুড ফটোগ্ৰাফী কেম্পিং উইথ মিউজিক এনেকুৱা এটা কনচেপ্টত আমি আৰম্ভ কৰিম কিন্তু আজি প্ৰথম দিনাখনেই আমাৰ কেনা লাগিলে আমি কেৰাহীখন আনিবলৈ পাহৰিলোঁ গতিকে ইয়াত আমি য'ত যিটো আছোঁ বনবিৰনা ইক' কেম্প ইয়াতে দুটা মাটিৰ মলা পালোঁ এতিয়া মাটিৰ মলাকেইটা ইউজ কৰিম প্ৰথম আমাৰ শুকান মাছৰ আইটেম হ'ব ইয়াত কৰতি মাছৰ শুকান মাছ এইটো এই মলাটোত আমি প্ৰায় 20 মিনিট সময় আমি তিয়াই ৰাখিম আজি আমি আমাৰ যোগাৰখিনি কৰি লৈছোঁ এতিয়া আমাৰ
আমি ৰেচিপিবিলাক তৈয়াৰ কৰিম। প্ৰথম যিহেতু আমাৰ ৰেচিপি হ'ব শুকান মাছ, তাৰ কাৰণে আমি নহৰু পিঁয়াজ এইবিলাক গোটাই লৈছোঁ। আৰু কিছুমান গেজেট হ'লে এইবিলাক কৰিব খুব সুবিধা। মই এতিয়া দেখুৱাম, এইটো চাবি। চাবিৰ লগত চাওক, এইটো এখন কটাৰী এখন আছে, তাৰ লগত এইডাল হৈ গ'ল স্ক্ৰু ড্ৰাইভাৰ, তাৰ লগত এইডাল আৰু এডাল স্ক্ৰু ড্ৰাইভাৰ, আৰু এইটো হ'ল বটল অপেনাৰ। গতিকে এইটোৱে আমাৰ কাম চলি আছে। আৰু এটা গেজেট আপোনালোকক দেখুৱাম, এইটো চাওক। ইয়াত এইফালে হাতুৰি লাগি আছে আৰু এইফালে দা লাগি আছে। এইফালে কটাৰীৰ পৰা আৰম্ভ কৰি আপোনালোকক যি যি বস্তু লাগে কৰতলৈকে সকলো এইটোৰ ভিতৰত সোমাই আছে, সকলো। এতিয়া আমাৰ সেইকাৰণে কেম্পিঙত আমাৰ বহুত সহজ হৈ গৈছে। আৰু এটা বস্তু দেখুৱাম, এইখন হ'ল দা এখন, এইখন মই নিজে বনোৱা, এইটো লকডাউনৰ সময়ত বনোৱা, ৱেল্ডিং কৰি। আৰু এটা বস্তু দেখুৱাম চাওক, চাহ খাবৰ কাৰণে এইটো যোগাৰ। এইটো এতিয়া কেম্পিঙত দেখোন ইমান ডাঙৰ চচ লৈ ফুৰে। আমাৰ চাওক, বাতি এটাত নট বল্টটো লগাই দিয়া হ'ল, এই বল্টটোত এইফালে আমি নট লগাই দিলোঁ, আমাৰ চচপেন তৈয়াৰ হৈ গ'ল। এইটো খুলি আকৌ আমি ইয়াক খুন্দনা হিচাপতো আমি ব্যৱহাৰ কৰিম। এতিয়া আমাৰ শুকান মাছৰ আইটেমটোৰ কাৰণে আমি অলৰেডি তেলত আমি এতিয়া দি লৈছোঁ। ওচৰলৈ আনিবা কেমেৰাটো। তেলত আমি জলকীয়া ফ্ৰাই কৰি আছোঁ। জলকীয়াৰ পিছতে আমি ইয়াত আদা দিম। আদাটো অলপ আগতীয়াকৈ দিছোঁ, কিন্তু আদাটো কি হয় যে আগতীয়াকৈ দিলে কেতিয়াবা বস্তুবিলাক নিসিজাও কৰি দিয়ে, কিন্তু ইয়াত আমি এইটো অকণমান ৰিস্ক লৈছোঁ। আদাটো আগত ভাজি লৈছোঁ, লৈ পেলাই আমি ইয়াত নহৰু দিম। পিঁয়াজ কিন্তু আমি দেৰিকৈহে দিম। ইয়াত আমি নহৰু দিম। অলপ নহৰু ৰাখিছোঁ আমাৰ, কাৰণ চুঙা চিকেন হ'ব, গতিকে অলপ নহৰু ৰাখিছোঁ। এতিয়া অলপ আদা, নহৰু আৰু জলকীয়াৰ এই মিক্সিংটো অলপ ফ্ৰাই হোৱাৰ পিছত আমি ইয়াত পিঁয়াজ এড কৰিম। এতিয়ালৈকে আমি পিঁয়াজটো এড কৰা নাই, কিন্তু আমি ইয়াত পিঁয়াজ এড কৰিম। পিঁয়াজ এড কৰাৰ পাছত আমি তাত বাকীবিলাক বস্তু দিম। এতিয়া আমাৰ পিঁয়াজ দিলোঁ, পিঁয়াজ, আদা, নহৰু, জলকীয়া, এই মিক্সিংটো প্ৰায় ৰঙা হৈছে, এইটো প্ৰায় ৰঙা হৈছে। আৰু এতিয়া ইয়াত আমি হালধি এড কৰিম। আমি ইয়াত হালধি এড কৰিছোঁ। কিছুমান বস্তু অলপ এনেকুৱাত কেম্পিঙত অলপ জবৰজং হয়, টেনশ্যন নাই। হালধিটো শ্লাইট ভাজ খাবলৈ দিম, নহ'লে কেঁচা হালধি গোন্ধটো আহিলে ভাল নালাগে। গতিকে আমি হালধিটো অলপ শ্লাইট ভাজ খাবলৈ দিম। দিয়াৰ পাছত আমি ইয়াত হালধিটো ঠিক অলপমান ভাজ খোৱাৰ পিছত আলু, শুকান মাছ আমি গোটেইখিনি ইয়াত একেলগে দি দিম। গোটেইখিনি আমি একেলগে দি দিম। দি ইয়াত যিহেতু আজি মাটিৰ পাত্ৰটোত মলাটোত বনোৱা হৈছে, একৰ্ডিং টু সুদীপ্ত বৰুৱা যি ভিডিঅ' কৰি আছে, চেণ্টটো বোলে খুব ভাল আহিছে। গতিকে আজি এইটো ময়ো নতুন বস্তু এটা শিকিলোঁ যে হয়, মাটি পাত্ৰটোত বনালে দেখোন এটা বেলেগ ধৰণৰ ডিফাৰেঞ্চ কিবা এটা পাইছোঁ মই ইয়াৰ টেষ্টটো। ঠিক আছে, দেখা যাওক। এতিয়া গোটেইখিনি আমি মিক্স কৰি অলপ পাছত যেতিয়া সিজিব, আমি পানী আৰু ইয়াত মছলা এড কৰিম। আমি বিলাহীখিনি কাটি লৈছোঁ। বিলাহীখিনি কাটি লৈ আমি এতিয়া নেক্সট ইয়াত দিবা কেমেৰা, ইয়াত দিবা। দি ইয়াত আমি বিলাহীখিনি এড কৰিম। আমাৰ বিলাহী এড কৰা হৈ গৈছে। বিলাহী এড কৰাৰ পিছত আমি ইয়াত নিমখ দিলোঁ। নিমখ দিয়াৰ পাছত আমাৰ আহিব, এইটো হ'ল মিট মছলা, এইটো হ'ল ধনিয়া, এইটো হ'ল জিৰা পাউডাৰ। আমাৰ মছলা এড হৈ গৈছে। আমি তাৰপিছত এইকেইটা সুন্দৰভাৱে আমি মিক্স হ'বলৈ দিম। মিক্স হোৱাৰ পাছত আমি যেতিয়া এইটো অলপ গলিব, তাৰপিছত আমি অলপকৈ পানী আমি ইয়াত দিম। কাৰণ পানীটো আমাৰ গৰম কৰা হোৱা নাই, আৰু ইয়াত গৰম কৰিবলৈ সুবিধাও নাই, কাৰণ গেছ এটা।
সেইকাৰণে আমি কি কৰিম, পানীটো দিওঁতে সৰহকৈ এই হিটটো বঢ়াই পেলাই আমি অলপ অলপকৈ পানী এড কৰিম তাত। আমাৰ এতিয়া ইয়াত ধুনীয়া উতল আহিছে, বিলাহীটো গলিছে। আমি এতিয়া ইয়াত ধনিয়া দিম। ধনিয়া দি দিলোঁ। আমাৰ এতিয়া প্ৰায় শুকান মাছৰ এই আইটেমটো, কৰটি মাছৰ প্ৰায় ৰেডি। ধনিয়াটো অলপ অলপকৈ ইয়াত পানী এড কৰিম। পানী এড হৈ গৈছে। এতিয়া আমি ইয়াক কমপ্লিট সিজিবলৈ দিম। সিজিবৰ কাৰণে আমি ইয়াত আৰু এটা এইটো ওলটাকৈ পাতি দিলোঁ। 10 মিনিটৰ পিছত ই ৰেডি হৈ যাব। 10 মিনিটৰ পিছত লগ পাম আপোনালোকক। আমাৰ পূৰা উতল আহি গৈছে। এইটো হ'ল আমাৰ শুকান মাছৰ আইটেমটো প্ৰায় তৈয়াৰ হৈ গৈছে। বিলাহী সিজি গ'ল, অকণমান ভাঙি দিওঁ। এতিয়া মেইন সন্দেহ আছে, ইয়াত আমি অলপ আলু দিছিলোঁ। এতিয়া আলুটো আমাৰ যদি সিজি গৈছে তেতিয়াহ'লে আমাৰ আৰু টেনশ্যন নাই। আলু সুন্দৰভাৱে সিজি গৈছে। এতিয়া আমি অকণমান ইয়াত নিমখ চিমখ সকলো ঠিকে আছে নাই আমি অকণমান টেষ্ট কৰি চাম। টেষ্ট কৰি চাই আমি গম পাই যাম। ছাৰ কি হ'ল ছাৰ, কি হ'ল? এনেকুৱা মই জিন্দগীত পোৱাই নাই। কেনেকুৱা টেষ্টি, মই নিজে চেঞ্চলেছ। বঢ়িয়া অলপ টেষ্ট কৰ তহঁতি। দিয়ক। এই যে দাখন দেখুৱাইছিলোঁ, এইখনো মই বনাওঁতে মাল্টিপুল গেজেট হিচাপতে বনাইছোঁ। এইখন চক, আগফালে এইটো বটল অ'পেনাৰ আৰু পিছফালটো এইটো খুন্দনা হিচাপত ইউজ কৰিছোঁ। এয়া আমি তিলটো খুন্দি আছোঁ, কাৰণ আজি আমাৰ আইটেম হ'ব চুঙা চিকেন, তিল দিয়া চুঙা চিকেন। এয়া আমাৰ তিল খুন্দি আছোঁ। কাটি দিয়া দিয়া। এয়া তিল, আলু, খুন্দা নহৰু, কাটি থোৱা পিঁয়াজ, গোটা গোটা জলকীয়া, বিলাহী উইথ ধনিয়া, ওপৰত মছলা। এইখিনি আমি এতিয়া চুঙাত ট্ৰেন্সফাৰ কৰিম। এয়া হ'ল চুঙা। এই গেছটো বৰ কামৰ গেছ, বিউটেন গেছ, সৰু চিলিণ্ডাৰ। এয়া আমাৰ 3টা মানুহৰ জোখাৰে ধুনীয়াকৈ হৈ যায়। এইটো কুকাৰত আমি দিলোঁ, চাউল দিলোঁ। আমাৰ চাউল দিছোঁ। এটা চাউল আনিছিলোঁ মই জলন্ধৰৰ পৰা, জহা চাউল এটা আনিছিলোঁ। তাৰ লগত আমাৰ লোকেল মণিপুৰৰ মৌৰামী চাউল মিক্স কৰি দিছোঁ। ভাতটো ভাল হয় খাবলৈ। আৰু এটা চুঙাত আমি চুঙা চাউল কৰিম। 2টাত চিকেন আছে, এটাত চুঙা চাউল আছে। এতিয়া আমাৰ ৰেডি হৈ আছে 2টা তিল দিয়া চুঙা চিকেন আৰু এটা চুঙা চাউল। আমি পুৰি আছোঁ, বনফেয়াৰ লাগি আছে। এইফালে বাৰ্থডে বয় নীৰজ কলিতাই হাঁহি চাই আছে। দেখা যাওক কেনেকুৱা কি হয় ৰিজাল্টটো। এতিয়া আমাৰ চব প্ৰিপেৰেশ্যন হৈ গৈছে। এয়া শুকান মাছ ইয়াত অলৰেডি দিয়া হৈছে গৰম কৰি। এইটো হ'ল চুঙা ভাত। চুঙা ভাতটো হৈ গৈছে, এইটো চক চুঙা ভাত হৈ গৈছে। এইটো হ'ল চুঙা চিকেন, তিলৰ লগত চুঙা চিকেন, তাক অলৰেডি ডাউন কৰা হৈছে। আমাৰ ইনষ্টেন্ট আইটেমটো কৈ দিয়ক। তাৰ পৰা ইনষ্টেণ্ট আইটেমৰ ভিতৰত এইটো বেঙেনা বিলাহী পিঁয়াজ, ইয়াৰ পিটিকা। এতিয়া আমাৰ আৰম্ভ হ'ব খানা। দেখিছেই নহয় বডি। মই খাই খতম, টেষ্টি হৈছে। এক টেনশ্যন নলওঁ, আমি খানা খাই থাকিম। ফেটি লিভাৰ, চুগাৰ চলিব দিয়া, কিন্তু খানা মেইন ন সুদীপ্ত? য়েছ, খানা ইজ মেইন। খানা মেইন। আমি যিহেতু ব্লগটো আৰম্ভ কৰোঁতে আমি কৈছিলোঁ যে ফুড, ফটোগ্ৰাফী, কেম্পিং এণ্ড মিউজিক। এতিয়া আমি মিউজিক পাৰ্টটোত আহিছোঁ।
ঘপককৈ ৰেণ্ডমলি কিবা এটা আহিছে বজাইছোঁ এই বসু তালটো ধৰিবা অকণমান বন্ধুসকল খানা পিনা চব হৈ গ'ল এতিয়া খোৱাৰ টাইম টেণ্ট ৰেডি এই বনমিৰিণা ইক' কেম্প হীৰক বৰুৱাৰ এই ইক' কেম্পটোত আমি এতিয়া আছোঁ মই টেণ্টটো লৈছোঁ বাকী আমাৰ আৰু এটা গাড়ী থ'ব এই গাড়ীত আমাৰ খোৱাৰ ছিষ্টেম আছে সিহঁতৰ গাড়ী থ'ব মই টেণ্টত খোৱাৰ আগত আমি কেনেকুৱা এৰেঞ্জমেণ্টবিলাক কৰিছোঁ চুইফটো অকণমান হেৰি কৰা ছেফটি কথা আছে ইয়াত কোনো ছেফটি কথা নাই হীৰক বৰুৱা ইয়াত বঢ়িয়া কিন্তু তথাপিতো ফৰ্মেলিটিজ আমাৰ ছেফটিৰ বস্তু আছে 2 নম্বৰ মণি বেগ লগত ৰাখিব গাড়ী চাবি লগত থাকিবই লাগিব আৰু ৰাতি খোৱাৰ পিছত অলপ সংগীত চৰ্চা হ'ব মিউজিক ছিষ্টেম লাগিব বতৰ গঞ্জ পাহৰিলোঁ বাদ দে আৰু ইম্পৰ্টেণ্ট বস্তু হ'ল ঘপককৈ দৰকাৰ হ'লে আমাৰ লাইট এইটো হ'ল লাইটটো মোৰ লগত থাকিবই লাগিব ঘপককৈ ৰাতি কিবা কিবি ইমাৰ্জেঞ্চিত দৰকাৰ হ'ব পাৰে লাইট পানী লাগিবই কেছ গাড়ী চাড়ীত নাহিব কেছ সদায় লগত ৰাখিব আৰু মোবাইল জানে আজিকালি বেংক চেংক চব এভৰিথিং মোবাইলত হয় গতিকে মোবাইল লাগিব আৰু এইটো হ'ল মোৰ পম দিয়া গাৰু কিন্তু ইয়াত 2টা গাৰু অলৰেডি দিছে মোক হীৰকে গতিকে পম দিয়া গাৰুটো লগত ৰাখিছোঁ ৰাখিম আৰু এনেকৈ কিবা এটা কৰি অ'কে এইফালে ফুল মুন নহয় মুনটো বহুত বঢ়িয়া লাগিছে এইফালে ঘূৰাই দিয়া এইটো আমাৰ স্লিপিং বেগ মই এতিয়া স্লিপিং বেগত সোমাই গ'লোঁ এতিয়া মই ইয়াত চেইন মাৰি দিম চেইন মাৰি দিলোঁ গুড নাইট সকলোকে আমাৰ 2 দিনৰ প্ৰগ্ৰেম এণ্ড হৈছে আমি এতিয়া পুনৰ বেক টু দ্য পেভিলিয়ন